সামাজিক মাধ্যমত চৰ্চিত হৈ পৰা এটা ভিডিঅ' বজালিত চৰকাৰী ঘৰৰ নামত ধন সংগ্ৰহৰ অভিযোগ জীৱিকা সখীৰ বিৰুদ্ধে এই অভিযোগ ভবানীপুৰত বিতৰ্কিত হিতাধিকাৰীক লৈ জীৱিকা সখী সবিতা দাসৰ সংবাদমেল সম্বোধন জীৱিকা সখীৰ মন্তব্য কোনো দাবী কৰি পইচা লোৱা নাছিল হিতাধিকাৰীৰ পৰা হিতাধিকাৰীয়েও ৰোজা চলি থকাৰ বাবে জোৰ জবৰদস্তি চাহ খাবলৈ 100 টকা দিছিল বুলি জনাইছে সংবাদমেলত জিবি ফালৰ পৰা মই সাপোৰ্ট কৰিছিল যে আপুনি এটা ইলেকশ্যন খেলক আৰু হেতু কথা মই হয়তো আমাৰ কিছুমান মানুহে হয়তো দুষ্টচক্ৰান্তৰ মানুহে হয়তো সেই কথাখিনি গম পাইছিলে আৰু সেই কাৰণে তেওঁলোকে মোক যি 7 তাৰিখে মোক মাতি লৈ গ'ল নমাটিত মই তেতিয়া গৈছিলোঁ কিন্তু মই গৈছোঁ যদিও মানে তেওঁলোকে ইমানে অনুৰোধ কৰিলে মই আপুনি বাইদেউ আহক 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 তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে মই 7 তাৰিখে মোৰ বন্ধ হৈ গৈছে মোৰ যিটো মোৰ আইডি দিছিলে সেইটো মোৰ বন্ধ কৰি দিব 12টা বজাত ৰাতি 12টা বজাত মই যাব নোৱাৰোঁ তেওঁলোকে বহুত এটা বুঢ়া বৃদ্ধ মানুহে বহুত মোক তাৰমানে ৰিকুৱেষ্ট কৰিছে বাইদেউ আহক আপুনি মোৰ ল'ৰাটো বাহিৰত থাকে বহুত গৰীব আপুনি আহক আৰু মই সেই মানুহটোৰ মানে আৰু তেওঁৰ যিটো ছোৱালী তেওঁৰ মানে ৰিকুৱেষ্টত মই তাৰমানে তেওঁলোকৰ ওচৰত গৈছিলোঁ কিন্তু যাই মেথক মই যিহেতু কৰি আনিলোঁ কিন্তু তেওঁলোকে দুষ্ট চক্ৰান্তই যে তাৰমানে এনেকৈ মোক ভিডিঅ' কৰিছে মইতো গম নাপাওঁ তেওঁলোকে যে সেই সময়তে ৰজাৰ দিন আছিলে তেওঁলোকে মোক যথেষ্ট মানে মৰম আদৰ কৰি মেথক কৈছে বাইদেউ চাহ খাওক কিন্তু মই তেওঁলোকক কৈছোঁ বোলে মই চাহ আমাৰ এটা অৰ্ডাৰ আছে যে আমি চাহ পানী আমি একো আপোনালোকৰ ঘৰত খাব নোৱাৰোঁ আনকি পইচাও আপোনালোকৰ ঘৰত আমি ল'ব নোৱাৰোঁ কাৰণ আমাৰ সেইটো ডিচিছনৰ নিৰ্দেশ আমি সেই নিৰ্দেশখিনি পালন কৰিবই লাগিব আমি আপোনালোকৰ একো নাখাওঁ তেতিয়া তেওঁ কৈছে কি বোলে নহয় বাইদেউ আপুনি 100 টকা দিছোঁ আপুনি ভবানীপুৰৰ চকত আপুনি 1 কাপ হ'লেও চাহ খাই যাব মই তেতিয়া কৈছোঁ বোলে নহয় আপোনাক মই অনুৰোধ কৰিছোঁ আমি টকা নিদিব আমি ইমানখিনি কৰিলোঁ হলীয়া গাঁও পঞ্চায়তটোৱে মই মানে এইটো মানে জেটক কৰিলোঁ আজিৰ পৰা এটা টকাও মই লোৱা নাই আৰু আপোনাৰ পৰা মই 100 টকা লৈ মই কিয় বদনামী হ'ম তেতিয়া তেওঁ মহিলাগৰাকী ইমানেই ৰিকুৱেষ্ট কৰিলে নহয় বাইদেউ আপুনি 100 টকাটো লওকচোন আপুনি চাহ 1 কাপ খাই যাব তেতিয়া মই হয়তো সেই 100 টকাটো তেওঁৰ মানে হেৰি কাৰণে মই লোৱা হৈছিল সেইটো হয়তো মোৰ যদি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব কিন্তু মই কিন্তু একচুৱেলি নিজা ইচ্ছাত মই সেইটো বস্তু লোৱা নাছিলোঁ তেওঁ জোৰ জবস্তি মোক তাৰমানে সেইটো হেৰি কৰিছিলে যিনক এইটো মই এইটো আপোনালোকৰ ওচৰত মই ৰাইজৰ ওচৰত মই ভিক্ষা মাগিছোঁ যদি মোৰ ভুল হৈছে আপোনালোকে মোক ক্ষমা কৰি দিব কাৰণ একচুৱেলি মই যিখিনি মই মহিলাৰ কাৰণে কাম কৰিছোঁ 92 চনৰ পৰা বা এই আজিলৈকে মই কৰি আছোঁ সেইখিনি আপোনালোকে হয়তো গম পায় বা ৰাইজে গম পায় আমাৰ ভবানীপুৰ ৰাইজে গম পায় যে মই তাৰমানে একচুৱেলি মই সমাজৰ কাৰণে মানে সমাজ সেৱিকা হিচাপতে মই আগবাঢ়ি মই যাই আছোঁ বিনা বেতনে আমাৰ কোনো বেতন নাছিলে আমি 7 বছৰ আমি জীৱিকা সখী হিচাপে কাম কৰিছিলোঁ আমি কোনো দৰমহা পোৱা নাই আজিও আমি 7 মাহৰ 8 মাহৰ মূৰত আমাক এটা দৰমহা দিয়ে 7,000-8,000 টকা আমি সেইদৰে আমি সন্তুষ্ট থাকি হাঁহি তামচাৰে আনন্দৰে আমি তাৰমানে আমি সমাজখন মহিলাখিনি আগুৱাই নিয়াৰ কাৰণে আমি কামবিলাক কৰি আছোঁ মোৰ বহুত দুখ লাগিছে কাৰণ কিয় মোৰ মিষ্টাৰ বিকট চন্দ্ৰ দাস তেওঁ আজি বহু বছৰ চাকৰি কৰিলে ৰিটায়াৰ হ'ল আজি 4 বছৰ হ'ল তেওঁ আজি কোনো একো বদনাম নোহোৱাকৈ তেওঁ মৰা সাপডালো নাচাৰে এনেকুৱা মানুহ তেওঁক যে তাৰমানে এনে মিছা প্ৰলোভন দি মেথক যে আজি ইমানখিনি কষ্ট দিলাক তাৰ কাৰণে বহুত দুখ পাইছোঁ কাৰণ মোৰ কাৰণে তেওঁ যিখিনি কষ্ট পাব লগা হ'ল মোক মাতি মেথক জোৰ জবস্তিকৈ তেওঁলোকে মোক লৈ গ'ল আৰু সেই বৃদ্ধ মানুহজনৰ মৰমটো মই মানে মৰমৰ কাৰণে মই তেওঁৰ ওচৰত যাব লগা হ'ল আৰু যায়ে মোৰ বিপদটো হ'ল আৰু দুষ্ট চক্ৰান্তই মোক এইখিনি মানে ফাঁচে আজি মোৰ এই ভিডিঅ'টো বেয়া ভিডিঅ' বুলিয়ে ক'ব লাগিব কাৰণ যিহেতুকে আজি মোৰ মানুহ আজি ইমান শান্তশিষ্ট মানুহ এটাৰ মানে নামটো ওলালে মোৰ আজি ইমান বছৰৰ মানে মোৰ এটা যিটো মই আজি এটা ভাল সুনাম এটা ৰাখি আছিলোঁ আজি সেই মোৰ নামটো আজি বদনামী মই হৈ গ'লোঁ তাৰ কাৰণে মই বহুত দুখ পাইছোঁ আৰু আচলতে যদি সঁচাকৈ মই এইটো কাম কৰিছোঁ তেতিয়াহ'লে মোক শাস্তিমূলকভাৱে আপোনালোকে যি কৰে কৰক আৰু যিখিনি মানুহে দুষ্ট চক্ৰান্তই যিখিনি মোক আজি ইমানখিনি মোৰ আজি কেলেবাৰ মোৰ গোটেইখিনি তলক পঠালে তেওঁলোকক যাতে আপোনালোকে মানে অলপ ঘৃণাৰ চকুৰে চায় কাৰণ মহিলাখিনি আমি আচলতে আমাৰ জীৱিকা সখীখিনি আমি বহুত কষ্ট কৰি আমি ছুইচাইড কৰিব লগা অৱস্থাকেও আমাৰ মানে মহিলাটো ছুইচাইডে কৰিছে বহুতটাই কাৰণ কিয় টকা পইচাৰ বিনিময়ত আমি পুৱাই ওলাই আহোঁ কিন্তু মাত্ৰ আমাক যে যিহেতু কৰিব দিছে মাত্ৰ 150 টকা দিব বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট এনি ভাৰত 24